আৰু হেপী নিউ ইয়াৰ আপোনালোকে নতুন বছৰত অৱশ্যে থাকে আমাৰ প্ৰেছ বন্ধুসকল কাৰ্বি আংলং অট'নমাছ কাউন্সিল লগতে কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন আৰু ৱেষ্ট কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন এইটো মিলি আমি CEM গোল্ড কাপত প্ৰত্যেক বছৰ আমি দি আহি আছোঁ কিন্তু লকডাউনত থকাৰ কাৰণে COVID-19 এই বেমাৰ অহাৰ কাৰণে আমি 2 বছৰ গেপ কৰিলোঁ গতিকে এবাৰ 5th CEM গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ অহা 5 তাৰিখ পৰা আৰম্ভ হ'ব এই 5 তাৰিখত টোটেল আমি টিম মাতিছোঁ আগতে ইণ্ডিয়া বাহিৰৰ মাতিছে বা ইণ্ডিয়া বাহিৰৰ নহয় অকল ইণ্ডিয়া বিৰুদ্ধে হ'ব আসামৰ পৰা আৰম্ভ কৰি মণিপুৰ গোসাইগাঁও আৰু কাৰ্বি আংলং টিম আছে তাৰপিছত হায়দৰাবাদ পৰা আহিব তাৰপিছত শ্বিলঙৰ পৰা আহিব মেঘালয়ৰ পৰা আহিব ছিকিমৰ পৰা আহিব তাৰপিছত ডিমা হাছাওৰ পৰা আহিব আৰু লগতে কলকাতা সব মিলি টোটেল টিম 12 আৰু ৰাতি খেলা হ'ব এবাৰ আমি কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন পৰা আমি সিদ্ধান্ত লৈছোঁ এবাৰ ফ্ৰী কৰি দিব টকা পইচা খালি এই চেয়াৰৰ কাৰণে মেইনটেনেন্সৰ কাৰণে এটা নমিনেল কিবা এটা ল'ব কিন্তু বাকীবিলাকো আমি ফ্ৰী কৰি দিম আৰু 5 তাৰিখৰ পৰা আৰম্ভ কৰিব 5ৰ পৰা আৰম্ভ কৰিব এণ্ডটো হ'ব শেষ হ'ব 18 of this month এইটো ফাইনেল মেটচ হ'ব গতিকে সেইটো আপোনালোকৰ অনুৰোধ কৰিছোঁ যাতে পাব্লিচিটি হয় CEM গোল্ড কাপ এইটো কেছ এবাৰ 3 lakhs 2 lakhs আৰু 1 lakh ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এই তিনিটা থাকিব 3, 2, 1 এইটো থাকিব কেছ ট্ৰফি along with certificate medal এইটো থাকিব আৰু প্লেয়াৰ্ছবিলাক গোটেইখিনি একমডিশ্যনৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আৰু কাছা কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ আলোচনা কৰি একমডিশ্যনটো কৰিব আৰু প্লেয়াৰ্ছবিলাকক ফুডিং লজিং গোটেইখিনি ইয়াতে ব্যৱস্থা কৰা থাকা খোৱা বোৱা আৰু লগতে আমি ল এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰিম যাতে প্লেয়াৰ্ছবিলাকৰ কোনো অসুবিধা নহয় যাতে প্লেয়াৰ্ছবিলাকে কোনো ডিষ্টাৰ্বেঞ্চ নহয় তাৰ ব্যৱস্থাত আমি কাৰ্বি আংলং SP আৰু কাৰ্বি আংলং DC লগত আলোচনা কৰি এই গোটেইখিনি আমি ব্যৱস্থা কৰিম আৰু বিশেষকৈ ফ্ৰী টু দিম যাতে মদ খাই পেলাই যাতে হুলস্থুল নহয় তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই জনাইছোঁ যাতে মদ খাই ইয়াত আহি মদ যদি কোনোবা যদি ফ্ৰী বুলি কৈছে চব ফ্ৰী নহয় কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব ইয়াত মদ চব খাব নোৱাৰে কোনো বিয়া বতৰ আনিব পাৰে সেইবিলাকতো নোৱাৰিব এইটো ষ্ট্ৰিক্টলি প্ৰহিবিটেড হ'ব খালি চোৱাটো ফ্ৰী হ'ব কিন্তু বাকীবিলাক কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব আপোনালোকৰ জৰিয়তে মই জনাই দিছোঁ আৰু এইটো আমাৰ CEM গোল্ড কাপৰ সম্পৰ্কে আপোনালোকক ক'লোঁ আমি আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আমি দুদুকলনীয় ছাকচেছফুলি হৈছে এইটো আমি ইলেকশ্যন আৰু এটা খান মাৰ্কেট বুলি আছে সেইটোতো আমি অহাকালি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ EC ৰেজুলিউশ্যন আমি কালি আনিম যিমানখিনি ইয়াত পটা লোৱা নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিবিলাকৰ পটা আছে তেওঁলোকৰ কাৰণে আমি ইলেকশ্যন নকৰোঁ কিন্তু যিবিলাকৰ পটা নাই আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰিজাৰ্ভ লেণ্ড তেওঁলোকৰ কাৰণে আমি জানুৱাৰী মাহতে আমি ইলেকশ্যন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আমি ফৰ্মেলিটি তেওঁলোকৰ কাৰণে নটিচ দিয়াৰ পিছত 15 days নটিচ দিম ইয়াৰ পিছত যদি তেওঁলোকে যদি নাযায় যোনে হওক ইয়াত অকল কাৰ্বিও থাকিব পাৰে এবাৰ কাৰ্বিও দুদুকলনি কাৰ্বিবিলাকৰ মাটি পতা লোৱা নাই তেওঁলোকৰ সেইবিলাকক আমি ইলেকশ্যন কৰিছোঁ নাগাঁও আছে নাগাঁও ইলেকশ্যন কৰিম পাৰ্টিকুলাৰ কোনোবা কমিউনিটিৰ কাৰণে আমি ইলেকশ্যন নকৰোঁ কিন্তু সকলো যিবিলাকৰ পটা লোৱা নাই যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লেণ্ড ৰেভিনিউ ৰেকৰ্ড নাই তেওঁলোকৰ কাৰণে আমি ইলেকশ্যন কৰিম যিবিলাক ইলিগেল এগ্ৰিকালচাৰ তেওঁলোকৰ কাৰণে আমি ইলেকশ্যন কৰিম কাৰণ আমি সেইবিলাকৰ মাটিত আমি গাৰ্ডেন বনাব বিচাৰিছোঁ
কাৰ্বি আংলং অট'নমাছ কমিউনিটি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মানুহবিলাকক ফুৰিব পাব তাতে যদি গভৰ্ণমেণ্টৰ মাটি যদি এনেকৈ ইলিগেল যদি এনক্ৰচাৰ হৈ থাকে তেনেহ'লে আমি বেলেগ বেলেগ ইনষ্টিটিউশ্যন আমি জাগাৰে নহ'ব ইয়াত আমি কাৰ্বি আংলঙৰ কাৰণে ষ্টেট ইউনিভাৰ্চিটি ষ্টেট গভৰ্ণমেণ্টৰ পৰা ডিক্লেয়াৰ কৰা হৈ গ'ল US কাৰ্বি আংলং খানতুলিতে হ'ব চেণ্ট্ৰেল ইউনিভাৰ্চিটি ফ'ৰ ফেজৰ ইউনিভাৰ্চিটি বৰ্তমান ডিফু ইউনিভাৰ্চিটি কেম্পাছটো ফ'ৰ ফেজৰ ইউনিভাৰ্চিটি হ'ব ভেটেৰিনেৰী কলেজ হ'ব এগ্ৰিকালচাৰ কলেজ হ'ব ফৰেষ্ট কলেজ হ'ব হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট হ'ব চুগাৰ মিল হ'ব সেই গোটেইখিনি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি এলটমেণ্ট দিছোঁ যাতে সেইবিলাকৰ ইনষ্টিটিউশ্যন যদি আহে তেনে ইয়াত যিবিলাকৰ BPL ফেমিলিবিলাকৰ আজিকালি ফৰেষ্ট কলেজ যদি যায় মানুহে ডেৰাডুন যদি যাব লাগে যিবিলাকৰ টকা পইচা অভাৱ আৰ্থিক অভাৱ তেওঁলোকৰ কাৰণে ইয়াত এটা ফৰেষ্ট কলেজ হ'ব তেওঁলোকৰ এতিয়া পঢ়িব পাৰিব আমি যিমানখিনি সেইবিলাক ইনষ্টিটিউশ্যন হোৱাৰ পিছত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি ডিচিশ্যন লওঁ যিমান পাৰোঁ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সহায় কৰি তেওঁলোকৰ কাৰণে প্ৰথম এডমিশ্যনটো আমি ফ্ৰী কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যিমানখিনি ইনষ্টিটিউশ্যন আহিব ইয়াত ফৰেষ্ট কলেজে হওক এগ্ৰিকালচাৰ কলেজে হওক ভেটেৰিনেৰী কলেজে হওক হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউটে হওক কাৰণ প্ৰাইভেট তাত যদি হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট দিয়ে 2 লাখ 3 লাখলৈকে ডিপজিট কৰিব লাগে ইয়াৰ BPL ফেমিলিবিলাক বিল' প্ৰপাৰ্টি লাইনৰ ফেমিলিবিলাকতো সেই টকা পইচাৰ অভাৱৰ কাৰণে এনেকুৱা কৰিব নোৱাৰে সেইকাৰণে আমি চিন্তা কৰিছোঁ যিবিলাকৰ ইনষ্টিটিউশ্যন হ'ব এবাৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে গোটেইখিনি বহন কৰা হ'ব তেওঁলোকৰ যদি ফিজ দিব লাগে যোনে পঢ়িব বিচাৰিছে তেওঁ এডমিশ্যনটো পাইছে তেওঁলোকৰ কাৰণে আমি ফ্ৰী দিয়া হ'ব অহাকালি আমি এটা আকৌ ডিচিশ্যন ল'ম যে যিবিলাকৰ UPC আৰু UPSC আৰু APSC যিবিলাকৰ তেওঁলোকৰ পঢ়িবৰ কাৰণে তেওঁলোকৰ কাৰণে ফ্ৰী কোচিং আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এইটো আমি ইনষ্টিটিউশ্যনটো বহাম দিল্লী টিম আহিব আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা MOU চাইন কৰিম যিবিলাকে UPSC যিবিলাকৰ দিব IAS অফিচাৰ হ'ব বিচাৰে IPS অফিচাৰ হ'ব পাৰে কোনোবা ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ হ'ব পাৰে তেওঁলোকৰ কাৰণে যদি তেওঁলোকৰ কোচিং ল'ব আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা গোটেইখিনি বহন কৰিম আৰু তেওঁলোকৰ কাৰণে আমি এক পইচাও দিব নালাগে ফিজ ল'ব নালাগে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা গোটেইখিনি আমি ব্যৱস্থা কৰিম গতিকে প্ৰেছ বন্ধুসকল কাৰ্বি আংলং প্ৰেছ মিডিয়া আপোনালোকে আমাৰ টিম কাৰ্বি আংলং বহুতো সহায় সুবিধা কৰিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ আৰু মিডিয়া আপোনালোকে যাতে সেই CEM 5th CEM ৱৰ্ল্ড কাপটো আপোনালোকে পাব্লিচিটি হয় তাৰ কাৰণে মই আপোনালোকৰ মিডিয়াবিলাকক ৰিকুৱেষ্ট কৰিছোঁ আমি কাৰ্বি আংলঙত এটা স্থায়ী শান্তি আনিছোঁ আপোনালোকৰ যোগেদি কাৰ্বি আংলং এটা পিচফুল হৈছে DNLAও আহিলে তাৰপিছত বাকীবিলাক গোটেইখিনি আছে আমি আলোচনা কৰি আছোঁ ৰেংমা নাগা সমস্যা আছে এই সমস্যাবিলাক আমি আলোচনা কৰি আছোঁ তেওঁলোকৰ যিবিলাকৰ তাত আছে যি সমস্যা আছে পকীবিলাক সমস্যা যিমানখিনি কাৰ্বি আংলঙৰ যিমানখিনি আছে সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি যিবিলাকৰ ইছ্যুবিলাক আছে সেই ইছ্যুবিলাকৰ লগত আমি কথা পাতি আছোঁ সংগঠন লগতবিলাকৰ কথা পাতি আছোঁ যিমান পাৰোঁ আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিম শান্তি হোৱাৰ লগে লগে আমি ডেভেলপমেণ্টৰ কামটো আগবাঢ়িব পাৰিম আৰু আপোনালোকে পাব সেই 5টা বছৰত বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক বহুত ছাপোৰ্ট দিছে হিলছ ইয়াৰ কাৰণে তেখেতৰ আশীৰ্বাদ কাৰণে আজি ডিফুৰ চেঞ্জ এটা আপোনালোকে দেখা পাইছে এনেধৰণৰ বহুত চেঞ্জ আহিব ইয়াত আপোনালোকে দেখা পাব এই বছৰৰ ভিতৰতে ল' কলেজ সম্পূৰ্ণ হ'ব কাম আৰম্ভ হৈছে গভৰ্ণমেণ্ট ল' কলেজ আমাৰ চেংচন কৰিলোঁ কাম আৰম্ভ হৈছে বিল্ডিঙত
ৱেষ্ট কাৰ্বি আংলং প্ৰায় 50% মান কাম হৈ আছে বিএড কলেজৰ কাম আৰম্ভ হৈছে তাৰালাংছো প্লেনেটেৰিয়ামৰ কাম আৰম্ভ হৈছে এতিয়া কৰি আছে ৱেষ্ট কাৰ্বি আংলঙৰ 200 বিডাল হস্পিটেলৰ এটা কাম হৈ আছে প্ৰায় সম্পূৰ্ণ হ'ব বুকাজানৰ 100 বিডাল হস্পিটেল হৈ আছে সৈনিক স্কুলৰ আমি লাংলকছো চেংচন হৈ গ'ল 500 বিঘা কাৰ্বিআংলং অঞ্চল দিয়ে পৰা দিছে এতিয়া সৈনিক স্কুল অহাৰ লগে লগে যাতে সেই দুখীয়া পৰিয়ালবিলাকে যাতে লাংলকছো এৰিয়া যাতে পঢ়িব পাৰে একদম বৰকুটাৰ কোমৰ ওচৰত তাৰ ব্যৱস্থা কৰা হৈছে লাংকাইজানৰ যিবিলাকৰ বেদখল কৰিছে যোৱাবাৰ আমি ইলেকশ্যন কৰিলোঁ তাতে আমি কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ পৰা 3000 বিঘা আমি এয়াৰপোৰ্ট কাৰণে আমি দিয়া হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এতিয়া এয়াৰপোৰ্ট কাৰণে আমাৰ ডিপিআৰ খোজা হৈছে যোৱাকালি আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী জয়েন্ট সেক্ৰেটাৰী হোম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভিডিঅ' কনফাৰেন্স দিয়ে গোটেইখিনি আমাৰ কলে যে সেই ইনষ্টিটিউশ্যন যিবিলাক মই কৈছোঁ বিএড কলেজ আমাৰ এগ্ৰিকালচাৰ কলেজ ফৰেষ্ট কলেজ ভেটেৰিনেৰী কলেজ সেই গোটেইখিনি আমাৰ প্ৰথমে কনচেপ্ট পেপাৰ তেওঁলোকৰ বিচাৰিছে কনসেপ্ট পেপার দিয়া পিছত আফটার কনসেপ্ট পেপার দিয়া পিছত তাৰপিছত আমি ডিপিআৰ তো আমি বনাব কাৰণে আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট এটা দিব আৰু ইউনিভাৰ্চিটিৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক মাটি বিচাৰি আছে সেইটো দিয়া হ'ব এই পাঁচটা আৰু ৱেষ্ট কাৰ্বি আংলঙত ষ্টাব্লিশমেণ্ট যিমানখিনি ষ্টাব্লিশমেণ্ট আছে তেওঁলোকৰ কাৰণে আমাৰ পোষ্ট গ্ৰেজুৱেশ্যন সেই পোষ্ট গ্ৰেজুৱেশ্যন বিলাকৰ আমাৰ তাত আহি আছে কাৰ্বি আংলং অটোনমাস কাউন্সিলে পোষ্ট গ্ৰেজুৱেশ্যনটো চেংচন হৈ আছে এই মাহৰ ভিতৰতে আমি 800 জন 800 যিবিলাকৰ টেট পাছ কৰিছে কন্ট্রাকচুয়াল আৰু পার্মানেন্ট তেওঁলোকৰ কাৰণে এই মাহৰ ভিতৰত আমি 800 আমি এপইন্টমেন্ট লেটাৰ দিম ডিপুটি হ'ব অনারেবল চিফ মিনিস্টার ডক্টর হিমন্ত বিশ্ব শৰ্মা লগতে এডুকেশন মিনিস্টার রনোজ পিগু ডাঙৰীয়া তেখেতসকলক আহি আমি একেলগে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ লগত তেখেতসকলে আহি আমি এপইন্টমেন্ট লেটাৰটো এই মাহৰ ভিতৰতে দিম এনে ধৰণৰ কাৰ্বি আংলঙত আপোনালোকে চাব সেই 5টা বছৰত কি আঁচনি আমি কাম কৰিছে কি ডেভেলপমেণ্টৰ কাম কৰিছে সেই গোটেইখিনি বুকলেট ষ্টেট গভৰ্ণমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিল নিজৰ পুঁজি পৰা কি ডেভেলপমেণ্টৰ কাম কৰিছে গোটেইখিনি বুকলেট এই মাহতে আপোনালোকে পাব কাৰ্বি আংলঙত যিমানখিনি দল সংগঠন আছে তেওঁলোকৰ আমি কি আঁচনি কাম কৰিছে সেই 5টা বছৰত বুলি কিন্তু আমি পুৰা কমপ্লিট কৰিব পৰা নাই কাৰণ মাজতে 2 বছৰটো লকডাউন হোৱাৰ কাৰণে আপোনালোকে দেখিছে যিমানখিনি কাৰ্বি আংলঙত ডেভেলপমেণ্ট কাম হ'ব লাগে ৰাইজে যিমানখিনি আশা আকাংক্ষা সেইবিলাকৰ আমি পূৰণ কৰিব নোৱাৰিম কাৰণ লকডাউন 2 বছৰ হৈ গ'ল লগতে আকৌ আমাৰ পাৰ্লামেণ্ট ইলেকশ্যন আছে লোকসভা ইলেকশ্যন তাৰপিছত আকৌ এছেম্বলি ইলেকশ্যন সেইকাৰণে যিমানখিনি ডেভেলপমেণ্ট হ'ব লাগে কাৰ্বি আংলঙত ইমানখিনি হোৱা নাই এই বছৰৰ ভিতৰতে মাৰ্চৰ আগে আমি টাৰ্গেট কৰিছোঁ CITFৰ জৰিয়তে ডিপু বাছ টাৰ্মিনেল ট্ৰাক টাৰ্মিনেল আৰু লগতে ৰুলাংছো কাৰ্বি ক্লাব চন্দ্ৰসিং টেৰৰ মেমৰিয়েল ক্লাব সেইটো আমি এই মাহত মাৰ্চৰ আগে আমি ইনগ্ৰেশ্যন কৰিম তাৰপিছত ডিফু ৰিভাৰ বিউটিফিকেশ্যন সেই কামটো চলি আছে সেই গোটেইখিনি আমি মাৰ্চৰ আগে সম্পূৰ্ণ কৰিম লগতে
ৰংথেং অডিটৰিয়াম হ'ল আৰু লগতে ৰংখেলা এই ৰংখেলাত আপোনালোকে দেখা পাইছে ৰাস্তাৰ ওচৰতে চব পূজা কৰিছে গোটেইখিনি আমি তাতে শিফ্ট কৰিম ৰংখেলা যিটো বজাৰটো তাতে শিফ্ট কৰিম তাতে সেইটো মাৰ্চৰ আগে আগে গোটেইখিনি আমি টাৰ্গেট কৰিছোঁ আৰু টাউন হলটো আমি এই মাহতে গোটেইখিনি হৈ গ'ল সেইটো অডিটৰিয়াম হল 500+ কেপাচিটি আছে এইটো আপোনালোকে দেখি তাৰ নাম দিম আমি নামকৰণ কৰিম যে আমাৰ কাৰ্বিয়া দৰবাৰ যেটো আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল লাগে বুলি সেইটো প্ৰথম ফাউণ্ডাৰ সভাপতি আছে প্ৰেসিডেন্ট আছে সাৰসিং তেৰং বিদিন ব্ৰেকেট লাংকুং হাবি তেওঁৰ নামতে আমি নামকৰণ কৰিম সাৰসিং তেৰং বিদিন ব্ৰেকেট লাংকুং হাবি অডিটৰিয়াম হল তাতে আৰু তেখেতৰ প্ৰতিমূৰ্তি আমি বনালো তাতে সভাপতি আছে সাৰসিং তেৰং আৰু সম্পাদক আছে সাধাৰণ সম্পাদক আছে জেনাৰেল সেক্ৰেটাৰী আছে চেমচন সিং কিন্তু সভাপতিৰ নামটো কোনো নকয় খালি চেমচন কিন্তু সভাপতিটো নাথাকিলে কেনেকৈ হ'ব সভাপতি যিজনে আছে সভাপতি আছে সাৰসিং তেৰং আমাৰ ৰাতু তেৰণৰ গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডফাদাৰ গতিকে তেওঁৰ নামতে আমি নামকৰণ কৰাম হ'ব আৰু তেখেত ইএমও হৈছে সাৰসিং তেৰণৰ কাৰণ চেমচন সিং ইংটিটো ডিস্ট্ৰিক্ট কাউন্সিল নোপোৱা আগতে তেখেতে আমাৰ এই পৃথিৱীৰ পৰা বিদায় লৈছে 1948 আমি ডিস্ট্ৰিক্ট কাউন্সিল পাইছিলোঁ আমাৰ 1951 আগতে ইউনাইটেড মিকেল হিলছ এণ্ড নৰ্থ কালচাৰেল ডিস্ট্ৰিক্ট এই মিকেলটো নাই কাৰ্বি আংলং এনেধৰণৰ কাৰ্বি আংলঙৰ এটা বহুত এই 5টা বছৰৰ ডেভেলপমেণ্টটো সেইবিলাকক পাব নালাগে অকল ডিফুটে এইটো সেইবিলাকৰ আঁচনি সেইবিলাক কৰা হৈছে এইটো নহয় ৱেষ্ট কাৰ্বি আংলং আমি আৰু এই মাহৰ ভিতৰতে আমি 7 তাৰিখে নলবাৰী লৈ যাম যিবিলাকে লোকসভা ইলেকশ্যন আগে পাৰ্লিমেণ্ট ইলেকশ্যন আগে আমি লোকেল এমচি ইএম আৰু লগতে এমএলএ এমপি গৈ পোৱা নাই আজিলৈ তেতিয়া আমি সব জায়গাত গৈ আহিছো আৰু ৰাজ্যৰ লগত আমি ইন্টাৰেকশন লৈছো কি অসুবিধা আছে তাৰ আমি প্ৰথমে আৰম্ভ কৰিছো চিংথং কনষ্টিটুৱেন্সিৰ পৰা চিংথং কনষ্টিটুৱেন্সি আমি গলো তাতে মৰা তাত যেটো প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ লগত আলাপ আলোচনা কৰি যিবিলাক আমাক অৱগত কৰিছে সেইবিলাক আমি আখৰ আখৰে পালন কৰিব কাৰণে টিম কাৰ্বি আংলঙৰ কাৰ্বি কৰ্মচ কাউন্সিলৰ পৰা আমি যিমান পাৰো চেষ্টা কৰিছিলোঁ তাৰ ৰাস্তা অৱস্থা নাই হামৰেন পৰা মৰালৈকে 117 crores মই সেন্ট্ৰেল গভৰ্ণমেণ্ট পৰা আলোচনা কৰি বৰ্তমান অনাৰেবল চিফ মিনিষ্টাৰ তেখেতৰ পৰা লিখি মই নীতিন গাডকাৰীক গৈ এইটো চেংচন কৰি লৈ আহিছোঁ এটা কাম কন্টিনিউ চলি আছে আৰসিসি ব্ৰিজ হ'ব কাৰ্বি লাংপিঙৰ ওপৰত তাৰ 4টা আৰসিসি ব্ৰিজ হ'ব এই কাম কন্টিনিউ হৈ আছে ৰাজ্যে কৈছে ওপেন স্পেচ হৈ গ'ল ৰাজ্যে কৈছে ফিল্ড ডেভেলপমেণ্ট হৈ যাব ৰাজ্যে কৈছে স্কুল বিল্ডিং লাগে স্কুল বিল্ডিং হৈ গ'ল ৰাজ্যে কৈছে তাতে মেডিকেল সাব সেন্টাৰ লাগে মেডিকেল সাব সেন্টাৰ হৈ গ'ল আমি ডিসিএসপি লগতৰ লৈ গৈছো গতিকে হেইটো আমি কথাৰে নহয় কামে পৰিচয় দিম আপোনালোকে যে আজি মই প্ৰেছ ৰিলিজ দিছো হেইটো গোটেই চিংথং কনষ্টিটুৱেন্সি যেটো নেকি আমাৰ চুপিকলা দৰামলা কনষ্টিটুৱেন্সি সেই জায়গাত কৈছে মানুহৰ ৰিজাৰ্ভাৰ লাগে পানী ওপৰত ৰিজাৰ্ভাৰ বনাই দিলো ওপেন স্পেচ বনাই দিলো স্কুল বিল্ডিং বনাই দিলো তাছত ৰাস্তা নাই ৰাস্তা বনাই দিলো পেৱালক ৰাস্তা গোটেইখিনি কৰাই দিয়া হৈছে তাৰ ওচৰত আমি আহিলো হামৰেন কনষ্টিটুৱেন্সি ইংলং কি জয় ৰাস্তা বনাই দিলো ওপেন স্পেচ বনাই দিলো ৰাজ্যে যিবিলাকৰ আমাক মেমোৰেণ্ডাম দিছে এই গোটেইখিনি আমি পূৰণ কৰিছো লগতে আমি আমৰেং কনষ্টিটুৱেন্সি
এইটো ৰাস্তাটো আমি প্ৰপ'জাল দিছো কিন্তু যিবিলাক তাত লাগে অপেন স্পেচৰ পৰা আৰম্ভ কৰি তাত যিবিলাক আইচিডি চেণ্টাৰ আছে এইবিলাক আমি বনাব গৈছো তাৰ ইষ্ট কাৰ্বি আংলং আমাৰ নমাটি কনষ্টিটুৱেন্সি ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিছো এই গোটেইখিনি ইণ্টাৰেকশ্যনত এই গোটেইখিনি কৰাই দিয়া হৈছে তাৰপিছত মহামায়া কনষ্টিটুৱেন্সি তাতে মুগাচং বুলি আছে য'ত নেকি মানুহে বসবাস কৰা তাতে আৰু এইটো পাৰ্ট অফ চটেংগেণ্ডা আৰু পাৰ্ট অফ মহামায়া কনষ্টিটুৱেন্সি এইটো যিটো ৰাইজক মই কৈছো হৰ্টিকালচাৰ স্কিম দিম ফিচাৰী দিম এই গোটেইখিনি আমি দিয়া হৈ গ'ল ৰাস্তা ব্লেক টপিঙৰ কাৰণে চেংচন কৰা হৈছে এইটো আমাৰ তাত স্থানীয় এমএলচি ইএম লুমচিংৰ দায়িত্ব দিয়া হৈছে বাকীবিলাক যিবিলাক আমি প্ৰতিশ্ৰুতি মতে এইবিলাক কৰা হৈছে আমাৰ নীলিপ কনষ্টিটুৱেন্সি বৰপুং তাৰাপুং সেইটো আমি গৈছো আপোনালোকে গৈছে লগত ডিচিএছপি লগত গৈ তাতে ৰাইজৰ থাকে তাত যিটো স্কুল বিল্ডিং পৰা আৰম্ভ কৰি অপেন স্পেচৰ পৰা আৰম্ভ কৰি ফিল্ড ডেভেলপমেণ্ট এই গোটেইখিনি সম্পূৰ্ণ হৈছে ৰাস্তা চেংচন হৈছে 38 crores চেংচন কৰা হৈছে টেণ্ডাৰৰ কল কৰা হৈছে ফাউণ্ডেশ্যন ষ্টোন কৰিলে এমপিএ কৰিলে সেইটো সোনকালে কামটো আৰম্ভ কৰা এনেধৰণৰ আমি যিবিলাকৰ প্ৰতিশ্ৰুতি মতে আমি আখৰে কৰিম তাৰ লগত আমি আকৌ এতিয়া কাম তাত গৈ অন দ্য স্পট গৈ আকৌ ৰাইজৰ লগত আমি কথা পাতিম তাৰ ৰাইজৰ কি অসুবিধাবিলাক আমি আকৌ তাতে যিমান পাৰোঁ আমি ৰাইজৰ অভাৱবিলাকৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম যিবিলাকৰ টাৱাৰ নাই কাৰ্বি আংলঙত বৰপুং তাৰপুং পৰা আৰম্ভ কৰি চিংথং কনষ্টিটুৱেন্সি মৰা পৰা আৰম্ভ কৰি এইবিলাকৰ টাৱাৰ নাই ইয়াত যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিয়ন মিনিষ্টাৰ আছে আমাৰ আইটি সেৱা ৰবিশংকৰ প্ৰসাদ তেওঁ আহি মোৰ চেম্বাৰৰ লগত আলোচনা কৰি কনফাৰেন্স ৰুমৰ মিটিং কৰিলোঁ আমি মেমৰেণ্ডাম দিলে তাৰপিছত 100 crores টাৱাৰ কাৰণে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলে চেংচন কৰি আছে আৰু টোটেল টাৱাৰ হ'ব 250 সেইটো কাম আৰম্ভ হৈছে কণ্টিনিউ কাম কৰিছে টাৱাৰৰ কাম যাতে কাৰ্বি আংলং এৰিয়াত আপোনালোকে জানে মহোদয় কৈ থাকে গোৱা ছিকিম কয় ত্ৰিপুৰা কয় বেছি এইটো কালে যে মহোদয় অটোনমাছ ষ্টেট লাগে বুলি মই কৈ থাকোঁ যে ইয়াত বহুত আমাৰ পুঁজি কম এৰিয়া বহুত আমাৰ কাৰ্বি আংলঙত এতিয়া 10,434 স্কুৱেৰ কিলোমিটাৰ প্লাছ আৰু এতিয়া কাৰ্বি আংলং আগৰ পৰা কৈছে যে ইয়াত কোনোবা দখল কৰিছে কোনোবা নাইকিয়া হৈছে নাগালেণ্ড ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লৈ গ'ল মই 3 বছৰ কৰি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি সেই টিমটো পঠাই কাৰ্বি আংলঙৰ মাটি এতিয়া 11,000 প্লাছ যোগাৰ কৰিব কম নহয় বাঢ়িছে আমাৰ মাটি ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং গতিকে আমাৰ এৰিয়া বহুত আৰু এতিয়া আপোনালোকৰ আশীৰ্বাদ বৰ্তমান চিফ মিনিষ্টাৰ লিখি দিছে আৰু আগৰ চিফ মিনিষ্টাৰ লিখি দিয়াৰ কাৰণে ইয়াত 4 লাইন লাগে বুলি কৈছে দুবকা টু ডিমাপুৰ 4 লাইনটো মই লাগি এটা 4 লাইন কামটো আৰম্ভ হৈ আছে কাম কৰি আছে আপোনালোকে এতিয়া মই লাগি আছো লামডিং টু মাঞ্জালৈকে সেইটো 4 লাইনৰ কাৰণে সাৰ্ভে টিমটো আহিছে এবাৰ সেইটো লাগি আছে যদি সব যদি মিডিয়ালৈ যদি আশীৰ্বাদ পায় তেন্তে সেইটো পাই যাব এইটো যিটো 4 লাইন হোৱাৰ লগে লগে আমি টাউনলৈকে নামি লৈ নানো সেই টাউনৰ পৰা আপুনি চাইড যাব তাৰপিছত নেক্সট ফাইনেন্সিয়েল ইয়াৰ আমি ইয়াত কাম কৰিম আপোনালোকক কৈছোঁ ৰিকুৱেশ্যন পাৰ্ট টু ইষ্ট ডিভিজনলৈকে 4 লাইন ৰাস্তা হ'ব ডিভাইডাৰ ডাঙৰ হ'ব গছ ৰোৱাকৈ ডাঙৰ গছ যাতে ৰুব পৰা ইয়াত 4 লাইন ৰাস্তা হ'ব সাৰ্ভে কৰা হৈ গ'ল ডিপিআৰ বনা হৈ গ'ল তাৰপিছত ইষ্টৰ পৰা ইষ্ট ডিভিজন যিটো আছে ফৰেষ্ট ডিভিজন তাৰ পৰা গান্ধী পাৰ্কলৈকে সেইটো ফ্লাইঅভাৰ হ'ব
আগতে 2 লাইনে সেংশন কৰা হৈছে কিন্তু মই অনাৰেবল চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছো যে 4 লাইন লাগিব দিনে দিনে মানুহবিলাকৰ গাড়ী বাঢ়ি আছে কাৰ্বি আংলঙৰ গাড়ী দিনে দিনে বাঢ়ি আছে ট্ৰেফিক জাম হৈ আছে গতিকে মই 4 লাইনৰ কাৰণে সেইটো এতিয়া ডিপিআৰ চেঞ্জ হৈছে আগতো 107 crore আছে এতিয়া আকৌ বাঢ়িব 200 মান হৈ যাব গতিকে সেইটো হ'লে এটা সোনকালে কামটো আকৌ ফাউণ্ডেশ্যন লেটো কৰিলে এইটো সোনকালে তাৰপিছত য'ত ফ্লাইঅভাৰ শেষ হ'ব কান্তি পাৰ্কটো আপ টু ইউনিভাৰ্চিটিলৈকে 4 লাইন হ'ব আপ টু ইউনিভাৰ্চিটিলৈকে 4 লাইন হ'ব এইটো যাতে ইউনিভাৰ্চিটি যোৱা ল'ৰা ছোৱালীবিলাকে যাতে কোনো কষ্ট নোহোৱাকৈ অলপতো কষ্ট হ'ব তথাপি যোৱা যাতে কষ্ট নহয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ সেইটো নেক্সট প্লেনিং কৰি আছো কাৰ্বি আংলঙত এটা লাগি এটাতো কাম আৰম্ভ চলি আছে আমাৰ ট্ৰাইবেল স্কুলত সেইটো সুৰপথাৰ কনচাৰ্সি 30 crores কাম আৰম্ভ হৈছে কাৰ্বি আংলঙত একলব্য স্কুল এটা একলব্য স্কুল 50 crores এইটো ৰেসিডেন্সিয়েল স্কুল হ'ব গাৰ্ল হোষ্টেল থাকিব বয় হোষ্টেল থাকিব সেইটো বৰ্তমানলৈকে আমি we got at present 4 একলব্য স্কুল সেইটো আমি সেংশন পালো টেন্ডাৰৰ কল কৰা হৈছে ৱেষ্ট কাৰ্বি আংলঙত দংকামকাম হ'ব তাৰপিছত ইষ্ট কাৰ্বি আংলঙত নমাটি কনষ্টিটুৱেন্সি তাৰ হ'ব হাৰঘাট এটা হ'ব আৰু দেউৰী দেইথৰ এটা হ'ব এইটো আমাৰ সেংশন কৰা হৈ গ'ল টেন্ডাৰ কল কৰা হৈছে এইটো টেন্ডাৰ কল কৰিছে দিল্লী ইয়াৰ মানুহবিলাকৰ টেন্ডাৰ মাৰিছে এইটো সোনকালে কামটো কৰিব আপোনালোকে দেখা পাব যে সকলো জাতি জনগোষ্ঠী লগত লৈ যদি ৰাজ্যে যদি আমাক আশীৰ্বাদ দিয়ে পুনৰ চৰকাৰ হয় সেই 5টা বছৰত কাৰ্বি আংলঙৰ পৰিৱৰ্তন বহুত দেখা পাব কিন্তু ইংলিছৰ পৰা এটা কথা কৈছে ৰুম ৱাজ নট বিল্ড ইন এ ডে এই 5টা বছৰত যিমানখিনি ৰাজ্যে আশা কৰিছে সেইটো আমি ইমান কৰিব পৰা নাই তথাপিও যিমান পাৰোঁ আমি চেষ্টা কৰি আছো মই কৈছো তুমি লকডাউন থকা 2 বছৰটো হৈ গ'ল কাম কৰা সময় মাত্ৰ পাইছো আমি 3 বছৰমান পাইছো আৰু 3-2.5 বছৰমান পাইছে এতিয়ালৈকে 5 বছৰ কমপ্লিট হোৱা নাই জুনলৈকেহে 5 বছৰ হ'ব গতিকে তথাপিও যিটো কৰিব লাগে কাৰণ মই কৈছো এতিয়া লোকসভা ইলেকশ্যন পাৰ্লিমেণ্ট ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যন হ'লে কোড অফ কণ্ডাক্ট হোৱাৰ লগে লগে ডেভেলপমেণ্টৰ কামটো আমি কৰিব লাগে গতিকে সেইবিলাকৰ কাৰণে যিমানখিনি ৰাজ্যে আশা কৰিছে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হ'ব লাগে বুলি যিমানখিনি ৰাজ্যে আশা কৰিছে ইমান কৰিব পৰা নাই